তোমালোকৰ আজিৰ এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে কাৰণ মই এই ভিডিঅ'টিত আপোনালোকক জনাবলৈ গৈ আছো স্কলাৰশ্বিপৰ বিষয়ে যিটো স্কলাৰশ্বিপত আপোনালোকে লাভ কৰিব পাৰে আপ টু 25,000 টকা পৰ্যন্ত হয় বন্ধুসকল এই স্কলাৰশ্বিপ হে সমূহ শিক্ষাৰ্থী যিসকল শিক্ষাৰ্থীয়ে বিএড এডমিশন লৈছে বা পঢ়ি আছে বা তেওঁলোকে এডমিশন ল'ব বা যিসকল শিক্ষাৰ্থীয়ে ডিএলএড বা ডিপ্লোমা যিকোনো ডিপ্লোমা কোৰ্স কৰি আছে ডিএলএড হওক বা পিজিডিসিএ হওক তেওঁলোকে পঢ়ি আছে বা পঢ়িবলৈ গৈ আছে বা যিসকল শিক্ষাৰ্থী 2024 বৰ্ষত বিএ বিএসসি বিকমত এডমিশন লৈছে তেওঁলোকে এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব বা যিসকল শিক্ষাৰ্থী পঢ়ি আছে বিএ বিএসসি বিকমত পঢ়ি আছে তেওঁলোকে আনকি এপ্লাই কৰিব পাৰিব আৰু যিসকল শিক্ষাৰ্থী 2024 বৰ্ষত এমএ এমএসসি এমকম বা যিকোনো ধৰণৰ পিজি কোৰ্স কৰিবলৈ গৈ আছে হে সমূহ শিক্ষাৰ্থী আনকি এই স্কলাৰশ্বিপ এলিজিবল হ'ব বা যিসকল শিক্ষাৰ্থী ইতিমধ্যে বা সেকেন্ড ইয়াৰত পঢ়ি আছে বা সেকেন্ড সেমত পঢ়ি আছে বা থাৰ্ড সেমত পঢ়ি আছে হে সমূহ শিক্ষাৰ্থী আনকি এই স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হ'ব হয় বন্ধুসকল এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু এই স্কলাৰশ্বিপ কেনে ধৰণে এপ্লাই কৰিব অৰ্থাৎ আপোনালোকে এই স্কলাৰশ্বিপ কেতিয়া এপ্লাই কৰিব লাগিব ইয়াৰ লাষ্ট ডেট কেতিয়া কোনটো পৰ্টেলত এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকুৱা আৰু এই স্কলাৰশ্বিপ কেনে ধৰণে লাভ কৰিব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তোমালোকৰ তেতিয়ালে ভিডিঅ'টি হেহলৈকে চাব তোমালোক আজি মূল ভিডিঅ'টিলে মই তোমালোকৰ তেতিয়ালে এই স্কলাৰশ্বিপটো এনইসি মেৰিট স্কলাৰশ্বিপ হয় আৰু এই মেৰিট স্কলাৰশ্বিপটোৰ স্কিমটো হৈছে Financial support to the students of any year for higher professional course NEC merit scholarship অর্থাৎ এই স্কলারশিপ টু NEC অর্থাৎ নর্থ ইস্টার্ন কাউন্সিলৰ দ্বাৰা এফিলিয়েটেড হয় বা তেওঁলোকে প্ৰভাইড কৰিব আৰু এই NEC মেৰিট স্কলাৰশিপৰ যি স্কোপ হেতু আছে এই স্কোপটো কোনে লঞ্চ কৰিছে অৰ্থাৎ ডনাৰ অৰ্থাৎ ডেভেলপমেন্ট অফ নৰ্থ ইষ্ট ৰিজন যেটো আছে হেতু গভ অফ ইণ্ডিয়া এই ডনাৰৰ জৰিয়তে এই স্কলাৰশিপটো আপোনালোকে লাভ কৰিব লগতে ইয়াৰ এলিজিবিলিটি কন্ডিশনছ যদি আমি চাবলৈ যাওঁ তেতিয়াহলে এলিজিবিলিটি কন্ডিশন যেটো হ'ব আপোনালোকৰ নৰ্থ ইষ্টৰ যিকোনো এটা ষ্টেটৰ আপুনি ৰেসিডেন্ট হ'ব লাগিব আৰু এই স্কলাৰশিপটো যোৱা 2020-21 বৰ্ষৰ পৰা এটো প্ৰভাইড কৰি আহিছে তেওঁলোকে কৈছে যে এবাৰ যদি আপোনালোকে সিলেক্ট হয় তেতিয়াহলে এই স্কলাৰশিপটো আপোনালোকে ৰিনিউ কৰি থাকিব পাৰিব আৰু এই স্কলাৰশিপটো হে সমূহ শিক্ষাৰ্থী যিসকল ইন্টিগ্ৰেটেড কোৰ্স কৰিছে হে সমূহ শিক্ষাৰ্থী আনকি এই স্কলাৰশিপৰ অন্তৰ্ভুক্ত হ'ব পাৰিব বুলি তেওঁলোকে কৈছে আৰু এই স্কলাৰশিপটো আপোনালোকে ইয়াৰলি আপোনালোকে ফাইনেন্সিয়েল এসিস্টেন্ট লাভ কৰিব সম্পূৰ্ণ কথা ইয়াত কৈছে আপোনালোকে এই স্কলাৰশিপটো প্ৰথমতে আমি কোৱালিফাইং কি হয় বা কোৱালিফিকেশন বা কি আপোনালোকক কি থাকিব লাগিব এই স্কলাৰশিপটো এলিজিবল হ'বৰ কাৰণে তো হেতু হৈছে আপোনালোকে ডিপ্লোমা মই ইতিমধ্যে কৈছো ডিপ্লোমা কোৰ্সত যিসকলে এডমিশন লৈছে বা তেওঁলোকে পঢ়ি আছে সাপোজ ডিএলএড পঢ়ি আছে বা কি কৰিছে পিজিডিসিএ কৰিছে তো যিবোৰ ডিপ্লোমা কোৰ্স আছে এই ডিপ্লোমা কোৰ্স যিসকলে কৰি আছে হে সমূহ শিক্ষাৰ্থী যদি এই স্কলাৰশিপটো এপ্লাই কৰিব বিচাৰে তেতিয়াহলে তেওঁলোকৰ যেটো এডুকেশনাল কোৱালিফিকেশন HSLC বা HSSS হায়াৰ সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী সেকেন্ডাৰী লেভেল সেকেন্ডাৰী স্কুল লিভিং সিনিয়ৰ সেকেন্ডাৰী লিভিং সাৰ্টিফিকেট এক্সামিনেশন তেওঁলোকে পাস হ'ব লাগিব যেটো সেন্ট্ৰেল বা ষ্টেট বৰ্ডৰ আন্ডাৰত আৰু তাত আপোনালোকৰ থাকিব লাগিব 60% মাৰ্কস অৰ্থাৎ যিসকল শিক্ষাৰ্থী 60% হায়াৰ সেকেন্ডাৰীত মেট্ৰিকত মাৰ্কস আছে আৰু তেওঁলোকে যদি যিকোনো ডিপ্লোমা কোৰ্স কৰি আছে তেতিয়াহলে ডিপ্লোমা মানে ডিএলএড বা পিজিডিসি এটোৱে নহয় অন্যান্য যিকোনো ডিপ্লোমা কোৰ্স যদি আপোনালোকে কৰি আছে তেতিয়াহলে এই স্কলাৰশিপৰ কাৰণে আপুনি এলিজিবল হ'ব অৰ্থাৎ আপুনি এপ্লাই কৰিব পাৰিব লগতে ডিগ্ৰী এটা আছে ডিগ্ৰী হৈছে আপোনালোকৰ ইউজি যিকোনো ইউজি কোৰ্স আপুনি বিএড কৰি আছে বিএ কৰি আছে বিএসসি কৰি আছে বিকম কৰি আছে যিকোনো ইউজি কোৰ্স যদি আপুনি কৰি আছে বা এডমিশন এইবাৰ লৈছে আৰু এই স্কলাৰশিপটো এভেইল কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ হাই সেকেন্ডাৰীত থাকিব লাগিব 60% মাৰ্কস আনহাতে আপুনি যদি পোষ্ট গ্ৰেজুৱেট কোৰ্স পঢ়ি আছে অৰ্থাৎ পিজি কোৰ্স কৰি আছে এমএ কৰি আছে এমকম কৰি আছে এমএসসি কৰি আছে এমএড কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ যেটো ইউজি অৰ্থাৎ বিএ বিএসসি বিকম যেটো আপুনি ইউজি কোৰ্স কৰি পেলাই এমএসসি কৰি আছে বা এমকম কৰি আছে বা আপুনি এমএ কৰি আছে তেতিয়াহলে আপোনাৰ ইউজি কোৰ্সত আপোনাৰ ফাইনাল যেটো এগ্ৰিগেট 60% মাৰ্কস হ'ব লাগিব অৰ্থাৎ আপুনি বিএ বিএসসি বিই বিটেক এমবিবিএস এলএলবি বিসিএ বিবিএ যিকোনো কোৰ্স আপুনি কৰি আছে তাৰ আপোনাৰ 60% মাৰ্কস থাকিব লাগিব আহতে যদি আপুনি পিজি কোৰ্স কৰিছে এমফিল কৰিব বিচাৰিছে বা পিএইচডি কৰি আছে বা এমফিল কৰি আছে তেতিয়াহলে আপুনি আপোনাৰ পোষ্ট গ্ৰেজুৱেটটো আপুনি 60% মাৰ্কস থাকিব লাগিব অৰ্থাৎ এই স্কলাৰশিপটো হে সমূহ শিক্ষাৰ্থী যিসকল শিক্ষাৰ্থীৰ 60% মাৰ্কস ডিপ্লোমা হাই সেকেন্ডাৰীত আছে বা
গ্ৰেজুৱেশ্যনত আছে বা পোষ্ট গ্ৰেজুৱেশ্যনত আছে সেইসমূহ শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব যিসকলৰ 60% মাৰ্কছ এগ্ৰিগেট আছে তো এপ্লিকেশ্যনৰ প্ৰচেছ যেটো হ'ব মই আপোনাক ইতিমধ্যে থাম্বনেইলত কৈছো আপোনাকে নেশনাল স্কলাৰশ্বিপ পোৰ্টেল যেটো আছে NSP পোৰ্টেল তাত আপোনাকে এপ্লাই কৰিব লাগিব প্ৰথমতে আপুনি যদি NSP এপ্লাই কৰা নাই তেতিয়ালে আপোনাকে নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপুনি পাৰ্টিকুলাৰ স্কলাৰশ্বিপটো এপ্লাই কৰিব লাগিব তো এই এপ্লাইৰ প্ৰচেছ যদি আপোনাক কিবা জানিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনাক জনাবলৈ চেষ্টা কৰিম বা আপোনাকে উমাং যেটো মোবাইল এপ আছে উমাং নামৰ মোবাইল এপটো ডাউনলোড কৰিব পাৰে আৰু উমাং নামৰ মোবাইল এপৰ জৰিয়তে আপোনাকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব আৰু এই স্কলাৰশ্বিপটোত আপোনাকৰ এটা ডকুমেন্ট থাকিব লাগিব আৰু সেই ডকুমেন্টটো হৈছে PRC যেটো সকলো শিক্ষাৰ্থীৰ কাৰণে এটো ম্যান্ডেটৰি হ'ব আৰু এই PRC যেটো হ'ব এডুকেশনাল পাৰপজ হলেও হ'ব যিকোনো PRC সাৰ্টিফিকেট যদি আছে দেন আপুনি এইটো স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব আৰু ইয়াত তেওঁলোকে PRC টো ম্যান্ডেটৰি বুলি কৈছে আনহাতে আপোনাৰ যেটো ইনকাম সাৰ্টিফিকেটটো আপোনাৰ ম্যান্ডেটৰি হ'ব ইনকাম সাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব আনহাতে বেংক পাসবুক যেটো আছে আপুনি একাউন্ট নম্বৰ তাত ফিল আপ কৰিব লাগিব কিন্তু তাৰ ওপৰেঞ্চি যদি আপুনি বেংক পাসবুকটো ফ্ৰন্ট পেজটো আপলোড কৰিব বিচাৰে আপুনি আপলোড কৰিব পাৰিব আদাৰৱাইজ এটো অপচনেল হয় কিন্তু ডিটেইলছ অফ কোৱালিফাইং এক্সামিনেশ্যন আপোনাৰ ডিটেইলছ যেটো এডুকেশনাল কোৱালিফিকেশন হাই সেকেন্ডাৰী হক গ্ৰেজুৱেশ্যনত হক বা PG হক যিকোনো আপোনাৰ এডুকেশনাল যিবিলাক কোৱালিফিকেশন আছে হেতু ভৰুৱাটো ম্যান্ডেটৰি আৰু যিকোনো ইয়াত কৈছে MPhil PhD শিক্ষাৰ্থীসকলৰ কাৰণে সিপনোসিস সাইন বাই প্ৰজেক্ট গাইড তেওঁলোকে হেতু অথৰাইজ আনিব লাগিব আৰু হেতু সকলোৰে কাৰণে ম্যান্ডেটৰি বুলি কৈছে তো ইয়াত সম্পূৰ্ণ কথা কৈছে আৰু কি কৰিব লাগে কি কৰিব নালাগে কৈছে আৰু এই যেটো PDF টো লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে নিজে ডাউনলোড কৰি পেলাই ভালদৰে চাই ল'ব পাৰিব এটা জানি লওঁ আপোনালোকে কিমান এই স্কলাৰশ্বিপটোৰ আন্ডাৰত কিমান আপোনালোকে লাভ কৰিব অৰ্থাৎ সিলেকশন প্ৰচেছটো মই ইতিমধ্যে কৈছো আপোনালোকৰ মেৰিট স্কলাৰশ্বিপ হয় আপোনালোকৰ যাৰ পাৰ্সেন্টেজ ভাল তেওঁলোকৰ এজ পাৰ মেৰিট তেওঁলোকে সিলেকশন কৰিব আৰু আপোনালোকে এই স্কলাৰশ্বিপটো এভেইল কৰিব বিচাৰে তেতিয়ালে এপ্লাই কৰিব পাৰিব এপ্লাই চলি আছে আৰু যিসকলে আগতে এপ্লাই কৰিছে তেওঁলোকে আনকি ৰিনিউৱেল কৰি ল'ব পাৰিব ইয়াত এই বুলি ইয়াত কৈছে আৰু এই স্কলাৰশ্বিপৰ আন্ডাৰত আপোনালোকে লাভ কৰিব ইয়াত কৈছে যে level of study scholarship amount for fresh and renewal cases existing students অৰ্থাৎ ডিপ্লোমা কোর্স যদি আপুনি কৰি আছে দেন আপুনি পাৰ এনাম আপুনি 20000 লাভ কৰিব অৰ্থাৎ আপুনি 20000 টকা লাভ কৰিব বছৰত অৰ্থাৎ আপুনি আপোনাৰ ডিপ্লোমা কোর্স যদি 2 বছৰীয়া আপুনি 20 কৈ 40000 লাভ কৰিব আপোনাৰ ডিপ্লোমা কোর্স যদি 3 বছৰীয়া তেতিয়ালে আপুনি 20 কৈ 60000 লাভ কৰিব প্ৰত্যেক বছৰে 20000 লাভ কৰিব আৰু আপুনি যদি ডিগ্ৰী বা যিকোনো ইউজি কোর্স কৰি আছে 3 বছৰীয়া ইউজি কোর্স তেতিয়ালে 22000 কৈ লাভ কৰিব 4 বছৰীয়া ইউজি কোর্স তেতিয়ালে আপুনি 22000 কৈ 4 বছৰ লাভ কৰিব পোষ্ট গ্ৰেজুৱেট কোর্স কৰি আছে PG কৰি আছে তেতিয়ালে আপুনি 25000 কৈ লাভ কৰিব আৰু 2 বছৰ আপুনি 50000 টকা লাভ কৰিব আনহাতে আপুনি MPhil PhD কৰি আছে আপুনি যিমান বছৰ MPhil PhD কৰিব যিমান সময় আপোনাক প্ৰয়োজন হ'ব সেই প্ৰত্যেক বছৰত আপুনি 30000 টকা লাভ কৰিব কিন্তু তাৰ আগতে আপুনি এবাৰ এপ্লাই কৰাৰ পিছত এগেইন যদি আপুনি এই স্কলাৰশ্বিপটো পাব বিচাৰে তেতিয়ালে ৰিনিউৱেল কৰিব লাগিব আৰু ইয়াত কোনটো ষ্টেটৰ কাৰণে অৰ্থাৎ এনি ষ্টেট অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে যেহেতুকে কৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ সকলো ষ্টেটক ইয়াত সামৰি লৈছে বিশেষকৈ আসামৰ শিক্ষাৰ্থীসকলৰ কাৰণে কিমান ইনটেক আছে বা কিমান আসামৰ শিক্ষাৰ্থীসকলক সিলেক্ট কৰিব ইয়াত কৈছে ডিপ্লোমা 30টা সিট আছে 30 জন ক্যান্ডিডেটে ডিপ্লোমা স্কলাৰশ্বিপটো লাভ কৰিব আনহাতে ডিগ্ৰী ইউজি কোর্স কৰি থকা সকলৰ 200টা সিট আছে পিজি ডিগ্ৰীৰ কাৰণে আহি এমফিল পিএইচডিৰ কাৰণে 10 টোটাল 320টা আসাম ষ্টেটৰ পৰা লাভ কৰিব তোমালোকৰ তেতিয়ালে অতি শীঘ্ৰে আপোনালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব ডেসক্ৰিপচনত মই লিংক দি দিম আপোনালোকে এপ্লাই কৰিব পাৰিব ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম